বলে আনক পোহৰাই দিলে চক্ৰটিছৰ এই মহান বাণীৰ সৈতে। তো আজি যেহেতু টিচাৰ ডে আৰু সব মোৰ হাতত একদম দুই মোনাৰ লৈ আহিছো কলম বৰফ চলিছে নাই? চলি আছে অলপ অলপ। ইয়াস বেপাৰী আমাৰ জানমণি নাম বা জানমণি বৰফ বেপাৰী পালে খাবই মানে ন। ভাল লাগিছে আজি। ফাৰ্ষ্ট অফ অল আই উড লাইক থ্যাংক টু অল অফ ইউ মাই ডিয়াৰ ষ্টুডেন্টস। হ্যাপি টিচার ডে। হ্যাপি বার্থডে। আর কি বলে জান লगा দিলো শিক্ষক এডাল মমবাতিৰ দৰে যে নিজে গলি আনক পোহৰাই তোলে চক্ৰটিছৰ এই মহান বাণীৰ সৈতে আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। নমস্কাৰ, মই ৰেকিব আৰু মই আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস ভাৰতৰ এগৰাকী দাৰ্শনিক পণ্ডিত শিক্ষাবিদ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ আজিৰ দিনতে জন্ম হৈছিল আৰু তেখেতৰ এই জন্মদিনতে প্ৰতি বছৰে পালন কৰি অহা হৈছে শিক্ষক দিৱস। আৰু মই বৰ্তমান উপস্থিত আছোঁ নেলি মেমৰিয়েল ছেকেণ্ডাৰী স্কুলৰ। ইয়াৰ ডেকোৰেশ্যন যদি এবাৰ দেখা দিয়া, এয়া সজাই পৰাই তোলা হৈছে ইয়াৰ স্কুলৰ যি চৌহদ। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল যিসকল ষ্টুডেণ্ট আছে ছোৱালীসকলে একদম সাজপাৰ মেখেলা চাদৰ পিন্ধি পূৰা সাজপাজ সাজি কাচি আহি দেখা পৰিলক্ষিত হৈছে। আৰু মোৰ সৈতে ছাৰ উপস্থিত আছে ইয়াৰ নেলি মেমৰিয়েল ছেকেণ্ডাৰী স্কুলৰ প্ৰধান শিক্ষক প্ৰিন্সিপাল উপস্থিত আছে। তেওঁৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। ছাৰ, পোনপ্ৰথমতে আপোনাক শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। কি ক'ব আজি যিহেতু শিক্ষক দিৱস? হয়, তো খুবই ভাল লাগিছে আজি। ফাৰ্ষ্ট অফ অল আই উড লাইক থ্যাংক টু অল অফ ইউ my dear students. So we are going to celebrate Teachers Day. So I know Teachers Day is very important for everyone. Today 5 September. So 5th September has been declared as a Teacher Day in India. আমি সকলোৱে জানো। তো সেই দিনটোত আজি আমি উদযাপন কৰিবলৈ ওলাইছোঁ। কি কাৰ্যসূচী আছিলে? তো কাৰ্যসূচী আমাৰ আছিলে মুকলি সভা হিচাপে আমি ৰাখিছিলোঁ। প্ৰথমতে আমাৰ আদৰণি পৰ্ব আছিলে, তাৰপিছত আমাৰ প্ৰাক্তন ল'ৰা ছোৱালীসকলক চিনাকি পৰ্ব আছিলে। যিসকল ল'ৰা ছোৱালীয়ে প্ৰথম স্থান পাইছিলে তেওঁলোকক আমি ফুলাম গামোচাৰে আদৰণি জনাইছোঁ। আৰু যিসকল ছেকেণ্ড বিভাগত উত্তীৰ্ণ হৈছিলে তেওঁলোকক আমি এটা কলমেৰে সম্বৰ্ধনা জনাইছোঁ, আদৰণি জনাইছোঁ। তো পৰৱৰ্তী কাৰ্যসূচী আছিলে আমাৰ বৰ্তমান নৱম আৰু দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ চিনাকি পৰ্ব আৰু তেওঁলোকৰ দুই এষাৰ ক'বলগীয়া শিক্ষক দিৱস সম্পৰ্কে এইখিনি আছিলে। লগতে আমি ৰাখিছিলোঁ তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰেজেণ্টেশ্যন শিক্ষকসকলক তেওঁলোকৰ শ্ৰদ্ধাৰ শিক্ষকসকলক দিবলগীয়া এইখিনি কাৰ্যসূচী আছে। আৰু আমাৰ সমাজকৰ্মী তথা বয়োজ্যেষ্ঠ আমাৰ কেইজনমান মুখ্য অতিথিসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ ইয়ালৈ। তো আমাৰ বিদ্যালয়ৰ প্ৰাক্তন সভাপতি ডাঙৰীয়া ৰফিকুল ইছলামক আমি নিমন্ত্ৰণ জনাইছিলোঁ। আৰু লগতে আমাৰ বিদ্যালয়ৰ সভাপতি আউলুদ্দিন ডাঙৰীয়াকো আছিলে। আৰু ইয়াতে আছিলে আমাৰ বিদ্যালয়ৰ উপ সভাপতি ৰফিকুল ইছলাম ডাঙৰীয়াকো মোৰ মামা হয়, তেখেতো ইয়ালৈ নিমন্ত্ৰণ কৰিছিলোঁ। আৰু আমাৰ কমিটিৰ কেইজনমান বিভাগসকলক মাতিছোঁ, হয়তো তেওঁলোকে দুৰ্ভাগ্যক্ৰমে অহা নাই, তেওঁলোকে হয়তো ব্যক্তিগত কিবা অসুবিধা আছিলে। তো আজি আমি সুকলমে এই অনুষ্ঠানটো পালন কৰিবলৈ সক্ষম হৈছোঁ। তো মোৰ
তৰফৰ পৰা সদৌ আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আপোনাৰ ওচৰত আকৌ আহিম, এইখিনিতে এটা স্পষ্ট কথা ক'ব লাগিব যে এইখন স্কুল কিন্তু প্ৰাইভেট, চৰকাৰী নহয়। আৰু চৰকাৰী নোহোৱাৰ ফলতো ইয়াৰ মানে যে আপোনালোকৰ ডেকোৰেশ্যন মই আচৰিত হৈছোঁ, কিমান ধুনীয়াকৈ সজাই পৰা তোলা হৈছে স্কুলখনৰ আজিৰ এই শিক্ষক দিৱসৰ কাৰ্যসূচীখনি। তো এইখিনিতেই আমাৰ যিসকল গভমেণ্ট, আছাম গভমেণ্টক এটা কথাই অনুৰোধ জনাম যে বৃহত্তৰ নেলি অঞ্চলৰ প্ৰায় 14-15খন LP স্কুল থকা স্বত্তেও ইয়াত এখনেই হাইস্কুল নাছিল। আৰু অৱশেষত ব্ৰহ্মপুত্ৰ ভেলী চিভিল ছ'চাইটিৰ উদ্যোগত এইখন এখন প্ৰাইভেট স্কুল ইয়াত স্থাপিত হৈছে। আৰু এই স্কুলখন অতি সোনকালে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ ইয়াৰ পৰাই, আজিৰ এই অনুষ্ঠানৰ পৰাই, যে অতি সোনকালে ইয়াক চৰকাৰীকৰণ কৰিব লাগে। তো মোৰ সৈতে আৰু এজন ছাৰ আছে। ছাৰ কি ক'ব? হেপী টিচাৰ্ছ ডে পোনপ্ৰথমতে। হেপী টিচাৰ্ছ ডে অল অফ ইউ। তো আজি নিশ্চয় মই টিচাৰ হিচাপে আনন্দিত, কাৰণ আমাৰ ষ্টুডেণ্টবোৰে বহুত ভালকৈ ডেকৰেশ্যন কৰিছে আৰু বহুত ভালকৈ আমাক বহুত মৰম দিছে। তো আমাৰ আজি নিশ্চয় মোৰ মনটো আনন্দিত হৈছে। মই ষ্টুডেণ্টৰ ভৱিষ্যত উজ্জ্বল কামনা কৰোঁ। তো মই এইখিনিয়ে ক'লোঁ যে তোমালোকে ভালকৈ পঢ়িবা আৰু ষ্টুডেণ্টবোৰক আমি উৎসাহ দিছোঁ। তো মোৰ এইখিনি কথা ক'বলগীয়া আছিলে টিচাৰ্ছ ডে সম্পৰ্কে। তো থেংক ইউ, ধন্যবাদ জনাইছোঁ ছাৰক। আৰু কাৰ্যসূচী চলি আছে। এতিয়া মই বৰ্তমান আমাৰ এগৰাকী মেম আছে, হিন্দী মেম, তেওঁৰ পৰা মই মন্তব্য চেষ্টা কৰিম। পোনপ্ৰথমতে হেপী টিচাৰ ডে, কি ক'ব? থেংক ইউ। প্ৰথমতে মই এইটোৱে ক'ব খোজোঁ, আজি 5-6 বছৰ ধৰি এনেকৈ শিক্ষক দিৱস হিচাপে পালন কৰি আছে ষ্টুডেণ্টসকলে। তো আজি অলপ মানে বিশেষ কিবা এটা মানে বেলেগ যেন লাগিছে, বহুত ভাল লাগিছে। তো সকলোকে মই ধন্যবাদ দিছোঁ। বাছ এইখিনিয়ে আৰু। ধন্যবাদ জনাইছোঁ মেমক। আৰু এগৰাকী মেম আছে, তেওঁৰ পৰা মই মন্তব্য ল'ম। হেপী টিচাৰ্ছ ডে পোনপ্ৰথমতে কি ক'ব? থেংক ইউ। মই এখন বিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী হওঁ। আজিৰ এই 5 ছেপ্টেম্বৰ দিনটো ল'ৰা ছোৱালীৰ কাৰ্যসূচী দেখি পেলাই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু আনন্দিতও হৈছোঁ। লগতে ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যতো কামনা কৰিছোঁ। যিখিনি কাৰ্যসূচী কৰিছে আগতকৈ অলপ বেলেগ ধৰণৰ কাৰ্যসূচী হৈছে আৰু আগলৈ কাৰ্যসূচীখিনি অলপ বেলেগ ধৰণে পাতিব বুলি ল'ৰা ছোৱালীয়ে আমি তেওঁলোকৰ ওপৰত আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ বাইদেউক। আৰু পৰৱৰ্তী কাৰ্যসূচী আমি আগবাঢ়িম। এইখিনিতে কৈছে যেতিয়া এতিয়ালৈকে ফেচবুকত চাই আছে, ফ'ল' কৰা নাই তেন ফ'ল' এটা কৰি দিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি ইউটিউবত চাই আছে তেন ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। Teacher Day is especially very important for everyone, especially for teachers and students. It is celebrated by students everyone on 5th September. 5th September has been declared as a Teacher Day. আজি যিহেতু টিচাৰ ডে আৰু টিচাৰসকলে টিচাৰ ডে না ছাত্ৰসকলৰ পৰা কিবা উপহাৰ মানে লাভ কৰে। ইয়াত দেখিবলৈ পাইছে কলম পেনৰ বান্ধি ইয়াত থৈ দিছে। ছাৰ কি ক'ব? পুৰা কলম পাইছে, বহুত ভাল লাগিছে। কলম পোৱাটো নহয়, আমি ষ্টুডেণ্টৰ পৰা কলম পোৱাটো নিবিচাৰোঁ, সিহঁতৰ পৰা আমি সন্মান বিচাৰোঁ আৰু ষ্টুডেণ্টকো আমি মৰম কৰি কেনে পঢ়াওঁ। তো মই ভাবোঁ আমাৰ মোৰাবাৰী এই অঞ্চলত মেমৰিয়েল ছেকেণ্ডাৰী স্কুল, সেই স্কুলৰ ছাত্ৰ ছাত্ৰী আগবাঢ়ি যাব পাৰে, ইঞ্জিনিয়াৰ হ'ব পাৰে, ডক্টৰ হ'ব পাৰে। আমি সেইটোৱে ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। মোৰ এইখিনি ক'বলগীয়া আছিল। অল দ্য বেষ্ট এগেইন এণ্ড এগেইন। থেংক ইউ। বলে আনক পোহৰাই চবকে পিছৰ এই মহান পানীৰ সৈতে আজি প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ। নেলি মেমৰিয়েল ছেকেণ্ডাৰী স্কুলৰ শিক্ষক দিৱসৰ আজিৰ কাৰ্যসূচীত উপস্থিত থকা মোলাধাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক সন্মানীয় মোৰ শিক্ষাগুৰু জয়নালজী ডাঙৰীয়া, মঞ্চত আমাৰ প্ৰদান কৰি থকা মোলাধাৰী এম ই স্কুলৰ হিন্দী বিভাগৰ সহকাৰী শিক্ষক নাজিৰ ৰহমান ছাৰ ডাঙৰীয়া, মঞ্চত আহ্বান গ্ৰহণ কৰি থকা আমাৰ ফৈজুৰ ৰহমান ছাৰ ডাঙৰীয়া, মঞ্চত আহ্বান গ্ৰহণ কৰি থকা মোৰ শিক্ষাগুৰু জ্যেষ্ঠ শিক্ষক এই অঞ্চলৰ মোলাধাৰী অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ আমাৰ জাকিৰ হুছেইন ডাঙৰীয়া, বিশিষ্ট মুৰব্বীসকল, আমাৰ নেলি মেমৰিয়েল ছেকেণ্ডাৰী স্কুলৰ প্ৰধান শিক্ষক প্ৰিন্সিপাল জহুৰুল ইছলাম ডাঙৰীয়া, আমাৰ আৱাজ ছাৰ ডাঙৰীয়া, সকলোকে পোনপ্ৰথমতে মই আজিৰ এই শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা ইয়াৰ পৰা ওলাই যাবিছোঁ। এই আজিৰ দিনতে ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক শিক্ষাবিদ প্ৰাক্তন ৰাষ্ট্ৰপতি তাৰ আমাৰ সকলোৰে চিনাকি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিলে আৰু তেখেতৰ এই জন্মৰ
দিনতে প্রতি বছরে 5 সেপ্টেম্বর তারিখে শিক্ষক দিবস পালন কৰি অহা হৈছে আৰু শিক্ষক সমাজ আমাৰ জীৱন মানে আমাৰ জীৱনত শিক্ষকসকলৰ দ্বাৰা মানে আমি যি শিক্ষা লাভ কৰি প্ৰথমতে আমি এলপি স্কুলৰ পৰা দেন এবি দেন হায়াৰ ছেকেণ্ডাৰী স্কুল মানে সকলোতে আমাৰ শিক্ষকসকলৰ পৰা আমি সহায় লাভ কৰি বা শিক্ষকসকলৰ দ্বাৰাই আমি জীৱনত আগুৱাই যাব পাৰি তেওঁলোকৰ পৰা শিক্ষা লাভ কৰোঁ গতিকে শিক্ষকসকলৰ সমাজত বহুত দায়িত্ব আছে সময় একদম কম মই বেছি দিবলৈ নকৰোঁ আৰু বহুতো ক'বলৈ বাকী আছিল হঠাৎ চান্স পালোঁ সুযোগ দিয়া ধন্যবাদ জনাইছোঁ আৰু এইখিনি গৈ মই মোৰ সংযুক্ত বিমান কৰিছোঁ ধন্যবাদ